এসময়ত মঞ্চত দপদপাই থকা বিশিষ্ট অভিনেতা উমৰ মুক্তাব এতিয়া কেনে আছে? চাৰিখন বেৰৰ ওপৰত এখন চালি জাপি দিলেই সেইটো এটা ঘৰ হ'ব নোৱাৰে, সেইটো হ'ব পাৰে এটা গঁৰাল, এটা গোহালি। কোনে খবৰ ৰাখিছে ভ্ৰাম্যমান আৰু বোলছবিৰ একালৰ অভিনেতাগৰাকীৰ? জীৱনৰ ৪৫টা বছৰ ভ্ৰাম্যমানৰ মঞ্চতে কটায়ো আজি অৱহেলিত উমৰ মুক্তাব। প্ৰায় ধৰক ৪৫ৰ ওপৰ হ'ল মই ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত। এই ভ্ৰাম্যমান থিয়েটাৰত প্ৰায় ৪৫ বছৰ ধৰি মই অভিনয় কৰি আছোঁ। সম্প্ৰতি চৰম আৰ্থিক সংকটত ভুগিছে অভিনেতা উমৰ মুক্তাবে। শিল্পী পেঞ্চনৰ পৰা বঞ্চিত নলবাৰীৰ সুদক্ষ অভিনেতাগৰাকী। ৰাজ্যখনৰ একাংশ প্ৰবীণ শিল্পীয়ে এতিয়াও পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে আৰু একাংশই পেঞ্চন নোপোৱাকৈ পৃথিৱীৰ পৰা চিৰ বিদায় মাগিছে। তেনে এগৰাকী শিল্পী হৈছে নলবাৰীৰ মুক্তাব আলী ওৰফে উমৰ মুক্তাব। প্ৰবীণ শিল্পীগৰাকীয়ে বছৰ বছৰ ধৰি শিল্পী পেঞ্চনৰ বাবে আবেদন কৰিও বাৰে বাৰে বঞ্চিত হৈ আহিছে। চৰকাৰৰ ফালৰ পৰা মোৰ পেঞ্চনটো হ'লে মই নিজৰ মানুহটোৰ ঔষধ পাতি কিনিব পাৰোঁ। এতিয়া মই ঔষধ পাতিৰ কাৰণে কাৰোবাক ক'ব লাগে, অলপ পইচা দিয়কচোন, মোৰ অলপ অভাৱ হৈছে, তেনেকুৱা ক'ব লাগে। এতিয়া হয়তো সেইটো নকলোঁ হয়, মই যেতিয়া পইচাকেইটা গভৰ্ণমেণ্টৰ পৰা পাই থাকিলোঁ হয়। ভ্ৰাম্যমান থিয়েটাৰৰ এগৰাকী সুদক্ষ অভিনেতা উমৰ মুক্তাব। ৮০ দশকতে ভ্ৰাম্যমান থিয়েটাৰত ভুমুকি মৰা মুক্তাব আলী ওৰফে উমৰ মুক্তাবৰ অভিনয়ে অসমৰ অগণন দৰ্শকৰ মনত আজিও সাঁচ বহুৱাই ৰাখিছে। অতি সাধাৰণ জীৱন যাপন কৰা ৭০ বছৰ অতিক্ৰম কৰা এইগৰাকী সুদক্ষ অভিনেতাৰ অভিনয় চাই দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰিছিল অসমৰ প্ৰায় প্ৰতিখন ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰেক্ষাগৃহত। কিন্তু অতি পৰিতাপৰ কথা যে শিল্পীগৰাকী সম্প্ৰতি আৰ্থিকভাৱে অতি জৰ্জৰিত হৈ পৰিছে। নলবাৰী চহৰৰ বৰমাৰুত নিবাসী জ্যেষ্ঠ অভিনেতা শিল্পী উমৰ মুক্তাবৰ এতিয়া সময় নাযায় নোপোৱা অৱস্থা হৈছে। কোভিড সৃষ্টি পৰিস্থিতিৰ পিছৰে পৰা আৰু শাৰীৰিক অসুস্থতাৰ বাবে অভিনয় ক্ষেত্ৰখনৰ পৰা আঁতৰি থাকিব লগা হৈছে যদিও নামানে। অভিনয় কৰিবলৈ বৰ আগ্ৰহী যদিও চিকিৎসকৰ বাধাৰ বাবে অভিনয় ক্ষেত্ৰখনত জড়িত হ'ব পৰা নাই, যাৰ বাবে অভিনেতাগৰাকীৰ উপাৰ্জন শূন্য হৈ পৰাত তেওঁলোকৰ ৪জনীয়া পৰিয়ালটিত আৰ্থিক সংকটে দেখা দিছে। কহিনুৰ আবাহন, অনিৰ্বাণ, বৰদৈচিলা, ৰাজশ্ৰী, ইতিহাস, বীণাপানী, সুদৰ্শন, হিমাদ্ৰী আদি ভ্ৰাম্যমান থিয়েটাৰত সুদীৰ্ঘ ৪৫ বছৰ একেৰাহে অভিনয় কৰি এগৰাকী জনপ্ৰিয় অভিনেতা হিচাপে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। কোভিড কালৰ আগৰ বছৰত হিমাদ্ৰী থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছিল আৰু তাৰ পিছৰ পৰা ভ্ৰাম্যমানৰ মঞ্চৰ পৰা এক প্ৰকাৰ বিদায় লৈছে ৭০ অভিনেতাগৰাকীয়ে। উমৰ মুক্তাব এগৰাকী সুদক্ষ বোলছবি অভিনেতাও। তেওঁ সৰু বোৱাৰী কনকলতা দেৱতা কথাছবিত অভিনয় কৰাৰ উপৰিও গুৱাহাটী দূৰদৰ্শনৰ টেলিফিল্ম সৰবজান, সৰব কোঁৱৰ, গৰম কোট, প্ৰতীক্ষাত আদিত অভিনয় কৰি দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। দূৰদৰ্শনৰ সুখীৰাম ধাৰাবাহিকতো তেওঁ অভিনয় কৰি শ্ৰোতা দৰ্শকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। অসম নাট্য সন্মিলনে আয়োজন কৰা সদৌ অসম নাট প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰা উমৰ মুক্তাব এগৰাকী বলিষ্ঠ অভিনেতা হিচাপে স্বীকৃতি লাভ কৰিছিল। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা ২০২৩-২৪ বৰ্ষত বাৰ্ষিক শিল্পী সন্মান লাভ কৰা উমৰ মুক্তাবে ২০২১ বৰ্ষত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ জৰিয়তে এককালীন আৰ্থিক অনুদান লাভ কৰিবলৈ সক্ষম হৈছিল। উৰেটো জীৱন অভিনয়েৰে পাৰ কৰা এই অভাৱগ্ৰস্ত অভিনেতা শিল্পীগৰাকীয়ে চৰকাৰ শিল্পী পেঞ্চনৰ আশাত বন্দী হৈ আছে। প্ৰতি বছৰে শিল্পী পেঞ্চনৰ বাবে আবেদন কৰি আহিছে যদিও প্ৰতিবাৰেই হতাশ হৈ আহিছে। আৰ্থিক সমস্যাই কুঙা কৰি পেলোৱা শিল্পীগৰাকীয়ে শিল্পী পেঞ্চনৰ বাবে বিগত 10 বছৰে আবেদন কৰিও শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম হোৱা নাই। ভ্ৰাম্যমান থিয়েটাৰৰ উপৰিও স্থানীয়ভাৱে প্ৰায় ৫০খনৰো অধিক এমেচাৰ নাটক অভিনয় কৰা শিল্পীগৰাকীৰ বয়স বহাৰ লগে লগে তেওঁক চিন্তা ভাৱনাই হেঁচা মাৰি ধৰিছে। চকুৰ ৰোগত আক্ৰান্ত শিল্পীগৰাকীৰ চকুৰ অস্ত্ৰোপচাৰ হোৱাৰ পিছৰে পৰা বিচনাত বহি শুই দিন কটাব লগা হৈছে। বৰ্তমান শিল্পীগৰাকীৰ ঘৰখনত দেখা দিছে তীব্ৰ আৰ্থিক সংকট।
আনহাতে একমাত্ৰ উপাৰ্জনক্ষম ঘৰৰ ৰোগাক্ৰান্ত মূল ব্যক্তিজনৰ চিকিৎসাৰ বাবে বহু ধনৰ প্ৰয়োজন হৈছে যদিও ধনৰ অভাৱত বিনা চিকিৎসাই দিন অতিবাহিত কৰিছে প্ৰবীণ অভিনেতা শিল্পীগৰাকীয়ে। আমাৰ চলন ফুৰণটো অতি কষ্ট হৈছে, মই চলিব নোৱাৰা অৱস্থা, মোৰ দেহত বহুকেইটা বেমাৰ আছে, মই চকু এটাৰে দেখা নাপাওঁ, তাৰো চিকিৎসা কৰি আছোঁ। মোৰ ডায়েবেটিছ আছে, সদায় ইনচুলিন লওঁ 3 বাৰকৈ, মোৰ কফৰ বেমাৰ আছে, সদায় মই পইচা খৰচ কৰিব লাগে। মই মেডিকেলত প্ৰায় 15 দিনমান তাত আছিলোঁ, কিবা কৰি সুস্থ হৈ আহিছোঁ। জিলাখনৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে অভিনেতা শিল্পী অমৰ মুক্তাবক সম্বৰ্ধনা জনাই আহিছে। সুদক্ষ অভিনেতা জ্যেষ্ঠ শিল্পী মুক্তাব আলী ওৰফে অমৰ মুক্তাবক চৰকাৰৰ তৰফৰ পৰা শিল্পী পেঞ্চন দিবলৈ জিলাখনৰ বিভিন্ন দল সংগঠন অনুষ্ঠানসমূহে দাবী জনাইছে। প্ৰায় ধৰক 45ৰ ওপৰ হ'ল। মই ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত। এই ভ্ৰাম্যমান থিয়েটাৰত প্ৰায় 45 বছৰ ধৰি মই অভিনয় কৰি আছোঁ। ডিফাৰেঞ্চটো বহুত ডিফাৰেঞ্চ আছে আৰু এতিয়াতো আৰু ধৰক আমি বুঢ়া হৈ গ'লোঁ, আমাক ভ্ৰাম্যমান থিয়েটাৰো নাৰাখে, একো কৰিবও নোৱাৰোঁ, গতিকে ডিফাৰেঞ্চ বহুত আছে আৰু এতিয়া আমাৰ চলন ফুৰণটো অতি কষ্ট হৈছে, মই চলিব নোৱাৰা অৱস্থা, মোৰ দেহত বহুকেইটা বেমাৰ আছে, মই চকু এটাৰে দেখা নাপাওঁ, তাৰো চিকিৎসা কৰি আছোঁ। মোৰ ডায়েবেটিছ আছে, সদায় ইনচুলিন লওঁ 3 বাৰকৈ, মোৰ কফৰ বেমাৰ আছে, সদায় মই পইচা খৰচ কৰিব লাগে। মই মেডিকেলত প্ৰায় 15 দিনমান তাত আছিলোঁ, কিবা কৰি সুস্থ হৈ আহিছোঁ। এনেইতো ডাইলগ সৰু সুৰা ডাইলগ কিছুমান মনত আছে, কিন্তু বস্তুটো এতিয়া মানে এনে আৰু ডাইলগ আছে মনত 2-এটা, নোহোৱা নহয়। ধৰক এখন নাটক আছিল মুনীন বৰুৱাৰ আবাহন থিয়েটাৰত, তাত মই এজন দেউতাকৰ অভিনয় কৰিছিলোঁ। মোৰ ছোৱালীজনীক মই প্ৰশ্ন কৰিছিলোঁ, ছোৱালীজনীয়ে কৈছিল তাৰ ঘৰ আছে, অমুক আছে তমুক আছে। তেতিয়া মই কৈছিলোঁ 4খন বেৰৰ ওপৰত এখন চালি জাপি দিলেই সেইটো এটা ঘৰ হ'ব নোৱাৰে, সেইটো হ'ব পাৰে এটা গঁৰাল, এটা গোহালি। এনেকুৱা ধৰণৰ ডাইলগ আছিল। চৰকাৰীভাৱে মই একো শিল্পী পেঞ্চন পোৱা নাই, কিন্তু মই শিল্পী পেঞ্চনৰ কাৰণে দি আছোঁ, কিন্তু মোৰ হোৱা নাই, মই লাগি আছোঁ। তেনেকৈ খবৰ ল'ব তেনেকৈ অহা নাই, ধৰক মই যেতিয়া অভিনয় কৰোঁ সেই সময়ত চিনেমাত অভিনয় কৰা মানে সেইখন গাঁৱৰ এটা সুনাম যে এইখন গাঁৱৰ আমাৰ এজন চিনেমা অভিনেতা আছিল, মই সেই সময়ৰ পৰা চিনেমাত অভিনয় কৰিছিলোঁ। গতিকে ৰাইজে জানে মোক যে মই, আৰু মোৰ টেলিফিল্ম দূৰদৰ্শনত বহু কৰিছোঁ। সৰবজান বোলা এখন টেলিফিল্ম আছিল দূৰদৰ্শনত, তাত মই সৰবজানৰ অভিনয় কৰিছিলোঁ, শংকা পাইছিলোঁ। আছিল আপোনাৰ নীলু চক্ৰৱৰ্তী, ৰবি শৰ্মা, হিৰণ্য বৰ্মন, বৰ্ণালী পূজাৰী, এইবিলাক অভিনেতা অভিনেত্ৰী মই তেওঁলোকৰ লগত অভিনয় কৰিছিলোঁ। মই বেছি বছৰ অভিনয় কৰিছোঁ বৰদৈচিলা আৰু ৰাজশ্ৰী থিয়েটাৰত। বৰদৈচিলাত প্ৰায় 10 বছৰমান, ৰাজশ্ৰী থিয়েটাৰত প্ৰায় 6 বছৰমান কণ্টিনিউ আৰু বেছি মই এজন মূল এভজনৰ লগত বেছি অভিনয় কৰিছোঁ, সেইজন হ'ল চম্পক শৰ্মা। কণ্টিনিউ 7-8 বছৰ কণ্টিনিউ আছোঁ তেওঁৰ লগত। মোৰ পৰিয়ালৰ এটা ল'ৰা এটা ছোৱালী। চৰকাৰৰ ফালৰ পৰা মোৰ পেঞ্চনটো হ'লে মই নিজৰ মানুহটোৰ ঔষধ পাতি কিনিব পাৰোঁ। এতিয়া মই ঔষধ পাতিৰ কাৰণে কাৰোবাক ক'ব লাগে, অলপ পইচা দিয়কচোন, মোৰ অলপ অভাৱ হৈছে, তেনেকুৱা ক'ব লাগে। এতিয়া হয়তো সেইটো নকলোঁ হয়, মই যেতিয়া পইচাকেইটা গভৰ্ণমেণ্টৰ পৰা পাই থাকিলোঁ হয়। জুৰুলা মানে অতি জুৰুলা, এতিয়া আমাক থিয়েটাৰো নাৰাখে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।